গাহৰি মাংস মই কেনেকৈ বনাইছোঁ চাওকচোন আপোনালোকে, কাৰণ চবৰে বেলেগ ধৰণে বনাই হয়নে নহয় গাহৰি মাংসটো, কিন্তু মই কেনেকৈ ঘৰত বনাওঁ আপোনালোকে চাওকচোন। প্ৰথমে মই তেল দি দিলোঁ, তেল দিয়াৰ পাছতে মই পিঁয়াজ জলকীয়া দি দিলোঁ। মানে মই ষ্টেপ বাই দেখাব পৰা নাই, কাৰণ বতৰ বেয়া আছিলে, তাৰপিছত মোবাইল ধৰা মানুহ নাছিলে। মই মানে যেনে তেনে অকণ ধৰি পেলাই মই ভিডিঅ' এটা বনাই দিলোঁ, কাৰণ মই বনাইছোঁ যেতিয়া অকণমান হেৰি কৰিছোঁ। তাৰপিছত ৰঙা কৰালৈকে মই পিঁয়াজ আৰু জলকীয়াখিনি ৰঙা কৰিলোঁ। তাৰপিছতে জিৰা দি দিলোঁ, গোটা জিৰা পিচি পেলাই দি দিলোঁ। তাৰপিছত অকণমান সময় মই তাত ভাজি দিলোঁ। ভাজি দিয়া হোৱাৰ পাছতে মই ইয়াৰ মানে ধুনীয়াকৈ ৰঙা ফ্লেভাৰ এটা আহিবলৈ কাৰণে মই থৈ থ'লোঁ। তাৰপিছত ইয়াত মছলা গুটিসোপা দি পেলাই মই গুলি দিলোঁ। গুলি দি পেলাই মই ইয়াত কেৰাহীত দি দিলোঁ। দিয়াৰ পাছত মই ধুনীয়াকৈ এইটো পকিবলৈ দিলোঁ, মানে মছলাটো মই ভালকৈ মানে মিলিবলৈ কাৰণে অকণ তাত উতল আহিবলৈ দিলোঁ, কাৰণ তাৰ এটা ৰঙা ধুনীয়া এটা ফ্লেভাৰ আহে, কিমান ধুনীয়া লাগে দেখিবলৈ। তাৰপিছত সেইখিনিতে মই দি দিলোঁ মাংসটো মই হ'ল গাহৰি মাংস ভালেই পাওঁ, আপোনালোক আছে নিশ্চয় ভালেই পায়, ফেভাৰিট মাংস হয়নে নাই। তাৰপিছত এইখিনি হ'ল গাহৰি মাংস। তাৰপিছত মই ইয়াত দি দিলোঁ। তাৰপিছত মই এতিয়া ধুনীয়াকৈ লৰাই দিম। লৰাই দিয়াৰ পিছতে লৰাই দিলোঁ। তাৰপিছত নিমখ অকণমান দি দিলোঁ, কাৰণ মই ষ্টেপ বাই ষ্টেপ দেখাব পৰা নাছিলোঁ, কাৰণে আপোনালোকে ভাবিব ভিডিঅ'টো ইমান বেয়াকৈ বনাইছেনে, সেনেকৈ নক'ব। কাৰণ কিয় মোৰ বতৰটো বেয়া আছিলে, কাৰণ মোবাইল ধৰা মানুহ নাছিলে। সেইকাৰণে মই যেনে তেনে মানে কি আৰু নিজৰ ঘৰত যেনেকৈ বনাই খাওঁ, মই সেনেকৈ বনাই পেলাই আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কাৰণ মই কেনেকৈ বনাই খাওঁ সেইটো আপোনালোকো চাওক, কেনেকুৱা হয় আপোনালোকো ট্ৰাই কৰি চাব। মই বনাই নিচিনাকৈ আপোনালোকে কমেণ্ট কৰিব বনাই মেলি হোৱাৰ পাছত। নিমখ মই আগতে কম দিছিলোঁ কাৰণে আৰু অকণমান দি দিলোঁ। তাৰপিছত দিয়াৰ পাছত অকণমান লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত মই ঢাকনাখন দিছিলোঁ অথনি, আৰু এবাৰ ঢাকি দিছিলোঁ। তাৰপিছত ঢাকনাখন খুলি দিলোঁ। এতিয়া মই খোলোতে অকণ গৰম আছিল, মই কাপোৰ বিচাৰি নাপালোঁ কাৰণে মই হাতেৰে হেৰি কৰি দিলোঁ, কাৰণ গৰম আছিলে। তাৰপিছত ইয়াত কিমান ধুনীয়া এটা আহিছে ৰং, দেখিছেনে? আপোনালোকৰ ট্ৰাই কৰি চাবচোন, বহুত ধুনীয়া লাগে মোৰ নিচিনাকৈ বনালে। তাৰপিছতে আলু দি দিলোঁ। আলুখিনি এতিয়া বাকলি নুগুচালোঁ, কাৰণ নতুন আলু হয়, সেইটো কাৰণে বাকলি নুগুচাকৈ মই দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই দি পেলাই এইখিনি 5 মিনিটৰ কাৰণে মই লৰাই মেলি ঢাকি পেলাই থৈ দিম, কাৰণ এইখিনি অকণ ভাপত নিমখখিনি সোমাব লাগিব চবতে, সেইটো কাৰণে মই আকৌ ঢাকি থৈ দিলোঁ। তাৰপিছত নিমখ ধুনীয়াকৈ চাগে জোখতেই হ'ব, কাৰণ মই জোখতেই দিছোঁ, এবাৰ দিলোঁ। তাৰপিছত অকণমান কমিব বুলি মই দুবাৰত আকৌ এবাৰ দি দিলোঁ। আপোনালোকে তেনেকৈ হেৰি কৰিলে দি দিব। তাৰপিছত মই বিলাতী দি দিলোঁ, বিলাহীখিনি দি পেলাই মই ধুনীয়াকৈ আকৌ লৰাই দিলোঁ, কাৰণ লৰাই দিবতো লাগিবই নহ'লেতো নহ'ব। কাৰণ গাহৰি মাংসত টেঙা অকণমান নহ'লে ভাল নালাগে, কাৰণ তেল মাংস হয় আৰু পেটৰ অশান্তি হ'বও পাৰে, সেইটো কাৰণে টেঙা অকণ দিব লাগে। যদি আপোনালোকে বিলাহী দিব নোৱাৰে, তেতিয়া ভাতৰ কিনাৰত হ'লেও নেমু এটুকুৰ হ'লেও খাব, কাৰণ গাহৰি মাংস খালে লাগেই নিমখ, টেঙা অকণমান হ'লেও হ'বই লাগে, নহ'লে যে পেটৰ অশান্তি কৰে। সেইকাৰণে আপোনালোকে এইটো সাৱধান হ'ব। তাৰপিছত মই আকৌ এবাৰ লৰাই দিছোঁ, ধুনীয়া এটা হৈ গৈছে, তেলো বহুত ওলাইছে। ভাজি আছোঁ, ভাজি পেলাই ৰঙা ধুনীয়া এটা হৈ গৈছে, মোৰ খাওঁ খাওঁই লাগি গৈছে। আপোনালোকৰো মন যায়নে এনেকৈ? তাৰপিছত মই পানী দি দিলোঁ। পানী দি দিয়াৰ পাছত মই আকৌ এবাৰ ধুনীয়াকৈ লৰালোঁ। লৰাই পেলাই মই ভাবিলোঁ যে এতিয়াতো নিসিজিব কাৰণ সোনকালে গাহৰি মাংস নিসিজে, আমি সিজাই লোৱা নাছিলোঁ, সেইটো কাৰণে মই এনেকৈ বনাই পেলাই পানী দি পেলাই হেৰি কৰিলোঁ। মই লেবেৰা টাইপত বনাম সেইখিনি ঢাকি দিলোঁ। তাৰপিছত ঢাকি দিয়াৰ পিছতে ঢাকনাখন আকৌ খুলিলোঁ। খুলি লোৱাৰ পাছতে মই দেখাম কিমান এটা ধুনীয়া এটা ফ্লেভাৰ আহিছে। মই গৰম কাৰণে আকৌ কাপোৰখন লৈ পেলাই মই ঢাকনাখন খুলিলোঁ। চাওকচোন বাৰু কিমান ধুনীয়া এটা উতল আহি আছে। চাওক কিমান ধুনীয়া এটা ৰঙো আহিছে, কাৰণ মছলাসোপা মই চব এটা আদা নহৰু যিবিলাক পেকেট মছলা বা গোটা মছলা যিমান য'ত আছে চব মই এটা বাতিতে মিলাই পানী অকণ দি পেলাই মই মিলাই পেলাই গৰম তেলত দি দিছোঁ। তেতিয়া কি তেলটো যেতিয়া ধুনীয়া এটা খাই ভাল লাগে। তাৰপিছতে মই আলুখিনি ভাঙি দিলোঁ, আৰু ভাঙি দিয়াৰ পাছত লেবেৰা টাইপৰ হৈ